যিসকলে বইল ফিছ খায় তেওঁলোকে জানে ইয়াৰ টেষ্টটো, কিন্তু যিসকলে ভাবে যে গোন্ধাব পাৰে, খাবলৈ ভাল নহয়, তেওঁলোকে এই ৰেচিপিটো এবাৰ ট্ৰাই কৰক। মই 100% গেৰাণ্টি দিছোঁ আপোনালোকে বইল ফিছৰ প্ৰেমত পৰি যাব। দৰ্শকসকল, মই মামনে আকৌ এবাৰ মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু এয়া আজি মই মাছ বনাবৰ কাৰণে লৈছোঁ। বুকুৰ মাছ লৈছোঁ, 6 পিচ আছে, আৰু সেই মাছৰ তেল অলপো আছে। সেইখিনি বাৰু মই বেলেগ কিবা বনাম, আৰু ইয়াতে কাষতে আছিলে দেখুৱাই দিলোঁ। আজি মই বইল ফিছ বনাম বুলি ভবা নাছিলোঁ, সেইকাৰণে হালধি নিমখ অলৰেডি সানি দিলোঁ। আৰু এয়া বিন, গাজৰ আৰু আলু কাটি লৈছোঁ। এইফালে এয়া কেৰাহীত গৰম পানী উঠাই দিছোঁ। এয়া চাওক, পানী মানে গৰম হ'ব দিছোঁ, আৰু পানীখিনি গৰম হোৱাৰ পাছত তাতে কাটি লোৱা পিঁয়াজ দিলোঁ। ডাঙৰ এটা দিছোঁ, সৰু হ'লে 2টা দিব, আপোনালোকে নিজৰ ইচ্ছা অনুসৰি এয়া দিব। আৰু এয়া সৰহকৈ আদা নহৰু অলপ খুন্দনাত খুন্দি দিছোঁ, পেষ্ট কৰা নাই, খুন্দনাত খুন্দি পেলাই দিছোঁ। আৰু এইখিনি এয়া অলপ উতল আহিছে দেখিছে। আৰু এতিয়া মই ইয়াতে তেজপাত এখিলা 2 টুকুৰা কৰি ফালি দিলোঁ। আৰু এতিয়া বিন, গাজৰ, আলু গোটেইখিনি ভেজিটেবল দি দিম। আপোনালোকে মনৰ পচন্দৰ যিকোনো ভেজিটেবল ইয়াত এড কৰিব পাৰে, কোনো কথা নাই। আৰু এইখিনি দি এয়া সিজিবলৈ দিছোঁ। আপোনালোকক কথা এটা সুধোঁ, আপোনালোকে বাৰু যিকোনো বইল ৰেচিপি যেতিয়া বনায় তেতিয়া তাত হালধি এড কৰে নে নকৰে? মই কিন্তু নকৰোঁ। মানে আমাৰ সঞ্জীৱে হালধি দিলে বেয়া পায়, বগা বগা হৈ থাকিলে ভাল পায়, সেইকাৰণে মই হালধি এড নকৰোঁ। আৰু এয়া সোৱাদ অনুসৰি নিমখ দি দিছোঁ, দেখিছে আপোনালোকে। আৰু অলপমান জিৰা পাউডাৰ দিছোঁ। এই জিৰা পাউডাৰখিনি কিন্তু কেঁচা নহয়, এইখিনি মই অলপমান গোটা জিৰা শুকানে কেৰাহীত ভাজি লৈ তাৰপিছত গুড়া কৰি দি দিছোঁ, যাতে এটা পুৰা গোন্ধ ওলায়, সেইকাৰণে। আৰু এতিয়া গোটেইখিনি ভালকৈ মিক্স কৰি দিছোঁ, এয়া চাওক। আৰু এইখিনি অলপ সময় মই সিজিবলৈ দিম, মানে 50% মান ভেজিটেবলছখিনি সিজিব লাগিব। আৰু এইখিনি সিজিব দিলোঁ। আৰু সেইখিনি সিজা হোৱাৰ পিছত 2টা কেঁচা জলকীয়া এয়া মই ফালি দি দিছোঁ। যেতিয়া মই বইল বনাওঁ তেতিয়া মই মাছত হালধি নিমখ নাসানো, কিন্তু আজি মোৰ প্ৰি প্লেন নাছিলে। মই এনেই আঞ্জা বনাম বুলি ভাবিছিলোঁ, কিন্তু সঞ্জীৱে ক'লে যে গৰম যিহেতু বইল বনোৱা, সেইকাৰণে আজি হালধি নিমখ সনা মাছকে দিয়েই বইল বনাই দিলোঁ। সেইকাৰণে হয়তো আজি অকণমান আঞ্জাখন হালধীয়া ৰং উঠিব, আৰু উপায় নাই, সোৱাদৰ বাৰু তাৰতম্য নহয় একো। আৰু এয়া মাছখিনি দিলোঁ, দি পেলাই মই অকণমান সময় ঢাকি দিম যাতে মাছখিনি ভালকৈ সিজে। আৰু এয়া 20 মিনিটমান সময় ঢাকি থৈ দিছিলোঁ কম জুইত। আৰু এতিয়া আকৌ ঢাকনিখন খুলি জুইটো বঢ়াই দিছোঁ। চাওক, মাছখিনিও ধুনীয়াকৈ সিজিছে, আৰু এয়া গাজৰ, বিন, আলু গোটেইখিনি ধুনীয়াকৈ সিজি গৈছে। আৰু এইখিনি মই এতিয়া আলু 2 টুকুৰামান এনেকৈ হেতাৰে হেঁচি ভাঙি দিওঁ, যাতে আঞ্জাখন অকণমান ডাঠ হয় আৰু টেষ্টটোও ভাল হয় তেতিয়া। এয়া আলুখিনি অকণমান এনেকৈ ভাঙি দিছোঁ। আৰু এতিয়া মই ইয়াতে কি দিম জানেনে? লাই পাত, একদম কোমলীয়া লাই পাত আনি থোৱা আছে। এয়া চাওক, মই গোটাই ধুই মেলি ৰেডি কৰি থৈ দিছোঁ, একেবাৰে কোমল। গতিকে মই কুটি নিদিওঁ, এইখিনি হাতেৰে খালি 2 টুকুৰা কৰি সেই লাই পাতখিনি দি দিলোঁ। লাই পাতখিনি দি পেলাই এইখিনি লাহে লাহে হেতাৰে লৰাই দিম, কাৰণ মাছখিনি খুব বেছি কোমল হৈ গৈছে, গতিকে হেতা লাগিলে ভাঙি যাব পাৰে। সেইকাৰণে লাহে লাহে এনেকৈ হেতাখনেৰে লাই পাতখিনি সোমাই দিছোঁ। যিহেতু লাই পাতখিনি বেছি সিজিব নালাগে, সেইকাৰণে আঞ্জাখন হোৱাৰ আগে আগেহে মই দিছোঁ। আৰু এয়া হৈছে বাঁহগাজ। আৰু এতিয়া মই ইয়াতে 2 চামুচ বাঁহগাজ দিম। যিসকলে বাঁহগাজ খাই বেয়া পায় বা গোন্ধটো বেয়া পায়, তেখেতসকলে বিলাহী এড কৰিব পাৰে, কিন্তু বিলাহীটো অলপ আগতীয়াকৈ দিব, কাৰণ বিলাহীটো ডাঙৰ ডাঙৰকৈ কাটি দিলে সিজিব লাগিব। গতিকে বা যদি ৰুকি দিয়ে তেতিয়াহ'লে পিছত দিলেও হ'ব। গতিকে বাঁহগাজৰ ঠাইত আপোনালোকে বিলাহী এড কৰিব পাৰে। আৰু এতিয়া একেবাৰে শেষত এয়া মই দিছোঁ মান ধনিয়া পাত অলপমান কাটি দিছোঁ। যদি লোকেল ধনিয়াটো থাকিল হয় তেতিয়া মই গেছ বন্ধ কৰাৰ পাছতহে দিলোঁ হয়, কিন্তু মান ধনিয়াটো অকণমান ডাঠ হয়, সেইকাৰণে অকণমান সিজিব দিছোঁ। আৰু এইখিনি দি ভালকৈ এনেকৈ লৰাই দিছোঁ, আৰু অলপমান সহায় দিলেই মোৰ মাছৰ আঞ্জাখন হৈ যাব। দেখিছেনে ইমান ধুনীয়া হৈছে নহয়নে? আৰু মই আপোনালোকক কৈছোঁ, একেবাৰে স্মেল নোলায়, এবাৰ ট্ৰাই কৰিব যিসকলে খোৱা নাই। আৰু যিসকলে খায় এনেকৈ, প্লিজ কমেণ্ট কৰি জনাবচোন, মোৰ ভাল লাগিব আপোনালোকেও এনেকৈ বইল খায় বুলি। আৰু ভিডিঅ'টো শেষলৈকে চালে এনেকৈ মৰম দি থাকিব, মই নতুন ৰেচিপি লৈ আহি থাকিম। থেংক ইউ।